এতিয়া আৰতি আৰম্ভ হৈ গ'ল আমাৰ। হেল্ল' এভৰিৱান, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল কৃষ্ণা আমি ব্লগছলৈ। আপোনালোকে সকলোৰে খবৰ বাৰু কেনেকুৱা? আশা কৰিছোঁ সকলো ভালে কুশলে আছে আৰু খবৰ আমাৰ ভালে। আৰু প্লিজ মোৰ ভিডিঅ'টো সকলোৱে সম্পূৰ্ণকৈ চাব আৰু লাইক কমেণ্ট কৰি জনাব কেনে পালে ভিডিঅ'টো চাই। আৰু মানে কি হ'ল, আমাৰ ইয়াতে যিহেতু গণেশ পূজা চলি আছে, 11 দিন চলিব, গ'লে 4 দিন গ'লে। মোৰ আৰু ভিডিঅ' বনাই আপলোড দিয়াই হোৱা নাই। ভাবিছোঁ আজি ফাইনেলি ভিডিঅ'টো বনাই আপোনালোকক আপলোড কৰি দি দিওঁ আৰু কেনেকৈ কি পূজা হৈছে সকলোখিনি দি আছোঁ। আপোনালোকে প্লিজ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু অকণমান দেৰিকৈ আপোনালোকক লগ পাই আছোঁ। পাৰ্চেল আহিলে, আমাৰ গুণু বেটাটো একদম খুলি সমাপ্ত কৰিলে। এয়া মোবাইলৰ কভাৰ এটা দিছিলোঁ, তাকে খুলি চাওঁ বাৰু কেনেকুৱা কভাৰটো। মোৰ মানে কভাৰ নাছিলে ফোনটোৰ আৰু পৰি থাকেনে, সেই বুলিয়ে কভাৰ এটা অৰ্ডাৰ দি দিছিলে। এনেকৈ চিম্পুলে হ'লে হ'ল আৰু কভাৰ এটা। এতিয়া আহিছিলোঁ আৰতি ল'ম বুলিয়ে, মানে আমাৰ ইয়াতে ৰাতিপুৱা আৰু গধূলি টাইমত 2 টাইমত হয় আৰু পূজাটো। এয়া ৰাতিপুৱা টাইমত আহিছিলোঁ, আৰতি চুৰু হৈ আছিলে। ৰাতিপুৱাৰ আৰতিটো লৈ গধূলি আহিছিলোঁ আৰু আৰতিৰ টাইমত ভাবিছোঁ এনি টাইম ভিডিঅ' কৰিব নোৱাৰিলোঁ, আপোনালোক মাজে মাজে দেখাই দিম অকণমান হ'লেও। এতিয়া আৰতি আৰম্ভ হ'ল আৰু বেছি কৈ নাথাকোঁ একো, আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰতি খতম হোৱাৰ পিছত ইয়াতে প্ৰসাদো দি দিয়ে। মানুহৰ ভিৰ বহুত হৈছিলে, মানে আমাৰ ছেক্টৰ 4 আৰু ছেক্টৰ 7 মিলিয়ে মানে পূজাখিনি কৰে যে, সেইবুলিয়ে 2 জেগাৰ মানুহ আহে নহয়, সেইবুলিয়ে বহুত মানুহ হৈ যায় আৰু মানে। গণেশ বাবাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে সকলোৱে ভালে কুশলে থাকে, সকলোৰে মনৰ কামনাবিলাক পূৰণ হয়, মোৰো হয় যাতে, আৰু তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ সকলোৱে ভালে কুশলে থাকে। এয়া এতিয়া মন্দিৰৰ পৰা আহিলোঁ, আহিয়ে পিছপিনে মোৰ দেখিছে নহয়, একদম কাপোৰবিলাক ওলাই লৈছোঁ, কাৰণ বহুত দিনৰ পৰা বেগত থোৱাই আছিল। ভাবিছোঁ আজি অকণমান চাফ কৰি কিনে ভালকৈ জাপি থৈ দিওঁ কাপোৰখিনি। আৰু ভাবিছোঁ আজিৰ ভিডিঅ'টো মই ইমানতে ৰাখোঁ। যদি ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব নিশ্চয় কৰিব। তেতিয়ালৈ আহিছোঁ, এণ্ড বাই বাই এণ্ড গুড নাইট। এতিয়া মই গুণু হয়, নাংগা পংগা।